এয়া আমি এতিয়া বৰ্তমান ওলাইছোঁ অৰুণাচল লংডিং। এইটো আমাৰ শিৱশম্ভু আৰু বৰষুণৰ বতৰত যিহেতু যাব লৈছোঁ অৰুণাচল, তো কি হয় চাই যাওক আপোনালোকে। এয়া বাইক ষ্টাৰ্ট দি ওলালোঁ লংডিং বুলি। লেটছ গ'। এয়া বৰষুণৰ বতৰত তিতি তিতি আমাৰ বৰ্তমান গাঁও পাৰ হৈছোঁ। এয়া বালিজান বুলি কয়। আমাৰ লগত ছোৱালীজনী ওলাইছে সেইজনী। এয়া দিচাং পানী বৰষুণৰ দিচাঙত ৰখি আছে বৰ্তমান। বাকী আৰু দুজন আহি আছে তাহাঁতৰ কাৰণে। ইহঁতি ফটো মাৰা ভিডিঅ' কৰাত ব্যস্ত, যিহেতু ইহঁতৰ লেডিছৰ অলপ স্বভাৱ আছে যে। যিহেতু ঘৰৰ পৰা একো খাই নাহা, নাৰ ওপৰত কিবা এটা খাই লওঁ। এয়া আমাৰ মাহী ৰুটি আনিছে। অঁ মানি খাম। এয়া বৰষুণ দিছে, বৰষুণৰ বতৰত আহিব পৰা নাই। বৰ বেয়া দিন এটা চিলেক্ট কৰি আহিলোঁ। বৰষুণ দিছে কাৰণে ৰখিছোঁ, কোনো জেগা নাই ইয়াত। এয়া আমি পালোহি বৰ্তমান সাপেখাতি চাৰিআলি, আৰু নামৰূপৰ ফালৰ পৰা আহিলে সাপেখাতি চাৰিআলি লেফ্ট ছাইডে সোমাব লাগিব। এইটো কানুবাৰী ৰাস্তা, কানুবাৰী লংডিং। এয়া লংডিংলৈ 44 কিলোমিটাৰ কানুবাৰীৰ পৰা। আৰু এইখিনিতে কৈ থওঁ, যিহেতু অৰুণাচললৈ আহিলে গাড়ী RC আৰু ড্ৰাইভিং লাইচেঞ্চ লৈ আহিব গেট পাছৰ কাৰণে, নহ'লে এণ্ট্ৰি কৰিব নাপাব। এয়া আমি পালোহি কানুবাৰী। এয়া কানুবাৰী টাউন। যিহেতু পোনে পোনে যাব, যদি আপোনালোকে লংডিং যায় এই ৰাস্তাটো পোনে পোনে যাব। চ' লংডিং ৰোড। আমাৰ লগত এইখিনি চব এই মদাহীখিনি দেই, অৰুণাচল যোনকেইটা সেইকেইটা মদাহী বুলি, ঘূৰ মদাহী বুলি গম পায় আৰু। এয়া সস্তীয়া মাল খাব গৈ আছে অৰুণাচল চব। যিহেতু আজি মুডটো অলপ ভাল নহয়, আজি চবৰ মুডটো ভাল নহয় অলপ, কাৰণ কেলৈ বতৰটো ডাৱৰীয়া হ'ল ন। হ'লেও আজি ভিউ পইণ্টবিলাক ভাল হ'ব। কি সুন্দৰ পৰিৱেশ চাওক আপোনালোকে, মনোমোহা মানে। এয়া ৱাটাৰফল সৰু হয় এটা। যিয়ে নহওক বৰষুণ বতৰ, এই বৰষুণ দিলে এইটো অলপ ডাঙৰকৈ পানীটো আহে। আৰু আজি আমাৰ লাক ভাল দিব লাগিব, যিহেতু বৰষুণ বতৰটো ডাৱৰীয়া ন। এইটো মানে পানীটো ধুনীয়া আহি আছে এতিয়া ওপৰৰ পৰা। গিলাস এখন বাকী ভয় বান্ধৱ এটা তললৈ আছে, এইকেইটা দেখাম এতিয়া আপোনালোকক। ভয় বান্ধৱ নহয়, এইকেইটা আহিব ভয় খাই। এইকেইটা ভয় বান্ধৱ। আগত আৰু এটা ৱাটাৰফল আছে।
এই আপোনালোকে চাব পাৰে কি ধুনীয়া পৰিৱেশ কুঁৱলীৰ মাজত চব বৰষুণ দি আছে তাৰ মাজতে ইমান ধুনীয়া পৰিৱেশ ভাবিছিলোঁ বৰষুণ দিছে যে গৈ ভাল নালাগিব যিহেতু বৰষুণ দিলে আহি ভাল লাগে পাহাৰৰ ওপৰত ইমান ধুনীয়া ডাৱৰে আৱৰি ধৰিছে চব আপোনালোকে আহক বৰষুণ দিলে অলপ বেছি ভাল লাগে আহি চব কিমান ধুনীয়া পৰিৱেশ যেন সদায় এই পৰিৱেশৰ মাজতে থাকি যাম তেনেকুৱা লাগিছে যিহেতু এই ডাৱৰৰ পৰা একো দেখিয়ে পোৱা নাযায় চব ইমান কুঁৱলী বৰ্তমান আমি এতিয়া লংডিং টাউন পালোহি এই লংডিং টাউন পালোহি আপোনালোকে চাব পাৰে আৰু এতিয়া বৰ্তমান কিবা এটা খাই লওঁ যিহেতু খাই বৈ ওলাই আহিলোঁ ওলাই আহি দেখিলোঁ ইমান ধুনীয়া ঝৰ্ণা এটা আছে চব এই ৱাটাৰফল চোৱা তো আমি এতিয়া ৱাটাৰফলটো ওপৰলৈ যাম তো পানীটো এইফালেদি আহিছে চব তললৈ বৈছে ইমান ধুনীয়া পৰিৱেশ চব তো আপোনালোকে নিশ্চয় আহক এই পৰিৱেশটো আপোনালোকে উপভোগ কৰক চব কিমান ধুনীয়া পৰিৱেশ তললৈ ইমান ধুনীয়াকৈ ঝৰ্ণা গৈছে চব তো আমাক এই ভাইটিকেইটা আমাক ওপৰলৈ মাতিলে যে এইফালৰ পৰা আহিব লাগে আহক বুলি তো ইহঁতি ইয়াতে বহি থাকে ডেইলি তো আমি এতিয়া আগলৈ যাম তো পানীটো এইফালৰ পৰা গৈছে এই আমাক ভাইটিকেইটা লৈ গৈছে এইফালে কি নাম আছিলে তোমাৰ वो आगे वाला इसमें भी बड़ा है যিহেতু এইটো হোৱাত লৈ অলপ ফিলিংছ ল'লোঁ আৰু লগৰকেইজনৰ মাজত পানীৰ মাজত তো গাইছ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু আজি যথেষ্ট সময় হ'ল আৰু ভাল লাগিলে আহি আপোনালোকে আহক নিশ্চয় ভাল লাগিব তো মোৰ ব্লগটো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক আৰু যোনে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব যদি ভাল লাগে কমেণ্ট কৰিব তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ